ফাইনালি আজি আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ কেবিনেটত এটা আমাৰ আমি 800 কোটি টকা অনুমোদন কৰিছো 800খন চাহ বাগিচাত টি গাৰ্ডেনত লাইনৰ ৰাস্তা বনাবৰ কাৰণে তাৰমানে চাহ বাগিচাৰ লাইনত আমি প্ৰত্যেক বছৰে কৰি গৈ আছো এই বছৰ আমি 800খন টি গাৰ্ডেনত 1 কোটিকৈ টকা থাকিব টি গাৰ্ডেনৰ লাইনৰ ৰাস্তা বনাবৰ কাৰণে আজি আমি সেইটো অনুমোদন দিছো সেকেন্ড আমি প্ৰত্যেক বছৰে 126খনকৈ স্কুল আমি বনাই গৈ আছো মোৰ ইন্ডিপেন্ডেন্ট ডিসিশন আছিল যে 500 স্কুলক আমি 7.5 কোটি 8 কোটি টকা দি আমি নতুনকৈ বনাম সো এতিয়ালৈকে আমাৰ 126 into 2 ইমানখিনি স্কুলৰ আমাৰ কাম চলি আছে 200 কিমান হ'ব 252 স্কুল আমাৰ অলৰেডি কাম চলি আছে আজি আমি আৰু 126খন স্কুল আমি অনুমোদন দিছো ইয়াৰ ফলত আমাৰ যেটো আমাৰ ইন্ডিপেন্ডেন্ট ডেট এনাউন্স আছিল যে 500 স্কুলক আমি নতুন বনাম এটো 326 হৈ যাব আৰু অহা বছৰ যদি আমি আৰু 126 স্কুল দি দিও next year budgetor pra so mur jito 500 announcement asil 500 school hoi jab building to bhangi ami notun kori asu it will be as the drawings are very like English school bahut dhuniya school kali moi rajdor borat sai ahisilo apnaloke ketiaba sabo paribo rajdor bora Aidya Vidyapit school আমাৰ জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় কটন কলেজিয়েট কামৰূপ একাডেমি সোনাৰাম এবাৰ মই গৈছিলো আপোনালোকৰ মনত আছে লাহে লাহে তাত কামবিলাক এতিয়া আগবাঢ়িছে সো টোটাল আমাৰ উদ্দেশ্যটো হল যে 582 টাৰ্মত কৰা আৰু অহা বছৰ অহা টাৰ্মত যদি 1000 কৰিব পাৰো আমাৰ টোটাল 4000 স্কুলে আছে স্কুলখিনি ধুনিয়া হৈ যায় কষ্ট বেছি লাগে আৰু কাৰণ এখনত 7.5 কোটি 8 কোটি কৈ লাগে সরকারি স্কুলত ইমান টকা আগত কেতিয়াও কোনেও দিয়া নাছিল কোনোবা গভৰ্ণমেণ্ট আহে 50 লাখ 20 লাখ 10 লাখ 8 কোটি টকা কৈ অনুমোদন এখন হাই স্কুলত ইন গভৰ্ণমেণ্ট সেক্টৰ আৰু এবিলাক গুটে অসমীয়া মাধ্যমৰ বিদ্যালয়ত আমি দি আছো যাতে অসমীয়া মাধ্যমৰ স্কুল বিলাক এট্ৰাক্টিভ হ'ব পাৰে